সৰ্বপ্ৰথমে ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ 2025-26 সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীসকল যিসকল বিজয়ী হৈছে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী হৈ নিৰ্বাচন খেলিলে আৰু তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা। আৰু এটা কথা ক'বলৈ যে 14টা পদবীৰ ভিতৰত সভাপতি সম্পাদক আলোচনী সম্পাদককে ধৰি 10টা পদত ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈছে। মানে এইটো ছাত্ৰ সন্থাৰ পৰিয়ালৰ কাৰণে সুখবৰ। আৰু ডিগবৈ মহাবিদ্যালয় এখন এতিয়া হীৰক জয়ন্তী দৰকাৰ এখন মহাবিদ্যালয় আৰু এই হীৰক জয়ন্তী বৰ্ষ এতিয়া উদযাপন হৈ আছে। আমি আশা কৰিম যাতে ডিগবৈ মহাবিদ্যালয়ৰ যি শৈক্ষিক সমস্যা, বৌদ্ধিক সমস্যা আৰু যি আন সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যাতে এই বিজয়ী প্ৰাৰ্থীসকলে দৃঢ়ভাৱে আগভাগ লয় আৰু লগতে ছাত্ৰকৰ্মী দায়বদ্ধ হয়। আমি তাকে আমি আশা কৰিছোঁ আৰু লগতে আমি যিসকল বিজয়ী প্ৰাৰ্থীসকলক পুনৰবাৰ আমি অভিনন্দন জনাইছোঁ। ধন্যবাদ। ছাত্ৰ একতা সভা নিৰ্বাচনত 2025-26 বৰ্ষৰ তাত মই সভাপতি অৰ্থাৎ প্ৰেচিডেণ্টৰ ওপৰত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু নিশ্চয়কৈ মই জয় হ'বলৈ সক্ষম হৈছোঁ। আচলতে এই জয় মোৰ জয় নহয়, এই জয় ছাত্ৰ একতা সভাৰ সকলো সদস্যই জয়। আৰু ইয়াৰ জৰিয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অনুপম দাক আদিকে ধৰি মুখ্য উপদেষ্টা আমাৰ নিখিল কোচ ডাঙৰীয়াক আদিকে ধৰি সকলো ছাত্ৰ সন্থাৰ সদস্যসকলক। আৰু এই জয় সঁচাকৈ বহুত উল্লেখজনীয় জয় আৰু যেনেদৰে কষ্ট কৰিছিলোঁ আচলতে প্ৰথম দিনাখনৰ পৰা একেবাৰে শেষৰ দিনালৈকে সঁচাকৈ সুখী হৈছোঁ আজি এই বাতৰিটো পাই। ধন্যবাদ। চেনেলটিৰ মাধ্যমে মই নমস্কাৰ জনাইছোঁ। আচলতে ইমানখিনি আপোনালোকৰ সহায় সহযোগিতা পাইছোঁ আৰু তাৰ ফলশ্ৰুতিতে আমি এই জয় লাভ কৰিবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মই ফ্ৰীডম মৰাণ। আজি যি ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচন আছিল আৰু সেই সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক GS প্ৰতিবাৰে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু তাত মই জয় লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আচলতে এই জয় কেৱল মোৰ জয় নহয়, এই জয় হ'ব মোৰ মা দেউতাৰ জয়, এই জয় হ'ব ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ জয়, এই জয় হৈছে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ ঐক্যৰ জয়, এই জয় হৈছে ডিগবৈ মহাবিদ্যালয়ৰ যি ছাত্ৰ সমাজৰ জয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ জয়। গতিকে সদৌদিকে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যিদৰে তেওঁলোকে আজি এই সহায় সহযোগিতা আগবঢ়াইছে অনাগত দিনতো নিশ্চিতভাৱে তেওঁলোকৰ লগত ঐক্য হৈ আমি কাম কৰি যাম বুলি আশ্বাস দিছোঁ আৰু যিকোনো ধৰণৰ সমস্যাৰ সৈতে আমি মাত মাতি যাম, মহাবিদ্যালয়খনৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি আশ্বাস দি আপোনালোক ধন্যবাদ জনাইছোঁ।